হেল্ল' ছাত্ৰছাত্ৰীসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ ছাত্ৰছাত্ৰীসকল আজি তোমালোকৰ লগত বহুত কেইটা এমচিকিউ তোমালোকৰ লগত আলোচনা কৰিম খুবেই ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ এমচিকিউসমূহ তোমালোকৰ লগত আলোচনা কৰিম গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকা আৰু কিছুমান এমচিকিউৰ সলিউশনো আমি কৰিম ইয়াৰ পৰাই তোমালোকৰ পৰীক্ষাত আহিব আৰু কিছুমান এমচিকিউ তোমালোকৰ হোৱাটছআপ চেনেলত দিয়া হ'ব তাতে তোমালোক কমেণ্ট সেকশনত তোমালোকে হেৰি পাই যাবা হোৱাটছআপ চেনেলৰ লিংকটো পাই যাবা তাতে গৈ তোমালোকে জয়েন কৰি ল'বা তাতে তোমালোকে ধুনীয়া ভিডিঅ' চাব ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ভিডিঅ' আছে তোমালোকে তাতে চাব পাৰিবা গতিকে তাত গৈ লিংকটোত ক্লিক কৰি এতিয়াই তোমালোকে জয়েন হৈ লোৱা লিংকটো আছে তোমালোকৰ কমেণ্ট সেকশনতে আছে গতিকে ছাত্ৰছাত্ৰীসকল তোমালোকক যদি এনেকুৱা ধৰণৰ এটা প্ৰশ্ন দিয়ে যে -3 টু দি পাৱাৰ m + n আকৌ -3 টু দি পাৱাৰ 5 ইকুৱেল -3 টু দি পাৱাৰ 7 এটোৰ পৰা m ৰ ভ্যালু ওলাব দিয়ে তেতিয়া কি কৰিবা এটোৰ পৰা m ৰ ভ্যালু আমি কেনেকৈ ওলাম যদি আমি কোৱেশ্যনটো এনেকৈ সলভ কৰো যে এটো ইয়াত এটো সেম আছে আৰু এটো সেম আছে কিন্তু পাৱাৰ কেইটা কি আছে বেলেগ আছে কিন্তু ইয়াত বেস যি কেইটা আছে একেটা সেম আছে ইয়াতো -3 আছে এটো -3 আছে আৰু আকৌ মাজত কি আছে মাল্টিপল চিন আছে গতিকে মাজত যদি মাল্টিপল চিন থাকে আৰু তলৰ দুটা যদি সেম থাকে তেনহলে যিকোনো এটা আমি লিখিম ধৰিলো -3 লিখিলো আৰু ওপৰৰ দুটা যে মানে পাৱাৰ কেইটা একেটা আমি প্লাস কৰি দিম যদি সেম থাকে ইয়াতো -3 আছে ইয়াতো -3 আছে আকৌ মাজত মাল্টিপল আছে যদি ডিভাইড চিন থাকিলে হয় তেতিয়া কি কৰিলে হয় মাইনাস কৰিলে হয় তেতিয়া কি হ'ব m + 1 + 5 হৈ গল আৰু ইকুৱেলৰ পিছত কি আছে -3 টু দি পাৱাৰ 7 আছে হয়নে যদি 7 আছে তেনহলে এটো কি হৈ যাব এটো হৈ যাব -3 ইয়াৰ পিছত m + 6 হৈ যাব m + 6 হৈ যাব আৰু এটো কি হৈ যাব -3 টু দি পাৱাৰ 7 হৈ যাব গতিকে ছাত্ৰছাত্ৰীসকল ইয়াতো কি আছে এই দুটা ইকুৱেল আছে ইয়াতো -3 আছে ইকুৱেলৰ এটো সাইডত হেটো সাইডতো -3 আছে ঠিক আছে এটো আমি নাইকিয়া কৰি দিম ডাইৰেক্ট তে কি কৰি দিম এতিয়া সিধা কি হৈ যাব m + 6 ইকুৱেল কি হৈ যাব 7 তেতিয়া কি হ'ব m ইকুৱেল কি হৈ যাব 7 - 6 তাৰ মানে কি 1 গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে এটো সোৱা তোমালোকৰ এমসিকিউত আহিছে যে এটো সোৱা প্ৰশ্ন ইয়াৰ পৰা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব বি নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ পাছত তোমালোকে আৰু এটা এমসিকিউ সোৱা ইম্পৰ্টেন্ট এমসিকিউ যে যদি আলফা আৰু বিটা দিঘাত বহুপদ fx = px² - 2x + 3 পিৰ শূন্য হয় আৰু a + আলফা + বিটা = আলফা বিটা তেন্তে পিৰ মান কিমান হ'ব যদি এটো তোমালোকে কৰা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰটো 2/3 তোমালোকে এই যোগফল মানে কি আছিল যে মাইনাস কি আছিল -b/a তাৰ পিছত আৰু পূৰণফল কি আছিল c/a c মানে ইয়াত ধ্ৰুৱক যেটো আছে 3 এটো হ'ব তোমালোকৰ পূৰণফল ইয়াৰ পাছতে আৰু এটা ইম্পৰ্টেন্ট এমসিকিউ সোৱা যে অতি ক্ষুদ্ৰ বা অতি বৃহৎ সংখ্যাৰ প্ৰমাণিক ৰূপটো হ'ল k * 10 টু দি পাৱাৰ m যত m এটা অখণ্ড সংখ্যা তেন্তে k এর মান কি হ'ব এটো হ'ব c নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটো তোমালোকে ভালদৰে মনত ৰাখিবা খুবেই ইম্পৰ্টেন্ট এটা কোৱেশ্চন ইয়াৰ পাছত আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন সোৱা ইয়াতে যে এটা হিহুৰ এটা লুডু গুটি আছে যাৰ 6খন পিঠিত তলদিয়া দেখুৱাৰ দৰে আখৰ ওলাই মানে এটা পিঠিত আছে a আৰু এটাত আছে b আৰু এটাত আছে c আকৌ আৰু এটাত আছে c আকৌ আৰু এটাত আছে d আৰু আকৌ এটাত আছে b ইয়াত অপচন দিছে তোমালোকে সোৱা যে a পোৱাৰ সম্ভাৱিতা 1/6 আকৌ b পোৱাৰ সম্ভাৱিতা 1/6 এটো 1/6 নহয় b দুটা আছে কি হ'ব এটো নহব তাৰ পিছত c পোৱাৰ সম্ভাৱিতা 2/3 এটো নহব d পোৱাৰ সম্ভাৱিতা কি আছে 1/6 তেনেহলে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ছাত্ৰছাত্ৰীসকল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব a নম্বৰটো তোমালোকে এটো চাই থবা a আৰু 1 আৰু 4 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ পাছত আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন আছে তোমালোকে ইয়াতে চাও পাৰি আছা যে যদি 4/5, a, 2 এটা সমান্তৰ প্ৰগতিৰ তিনিটা ক্ৰমিক পদ থাকে তেন্তে a এর মান কিমান ইয়াত a এর ভ্যালু ওলাব দিছে গতিকে ছাত্ৰছাত্ৰীসকল যদি আমি ইয়াত চাও কোৱেশ্চনটো লিখি গতিকে ছাত্ৰছাত্ৰীসকল সমান্তৰ প্ৰগতিটো আছে এটো তোমালোকৰ সমান্তৰ প্ৰগতিটো আছে এটো যে 4/5, a, 2 ইয়াৰ পৰা আমাৰ কি ওলাব লাগে a এর ভ্যালু উলিয়াব লাগে a ইকুৱেল কিমান এটো উলিয়াব লাগে গতিকে আমি কি জানো
আমি যদি এইটো কৰোঁ ইয়াৰ উত্তৰটো পাম এ নম্বৰটো 7/5 তাৰ পাছত আৰু এটা কুৱেশ্যন চোৱা এইটো যে -10, -6, -2 সমান্তৰ প্ৰগতিটোৰ পৰৱৰ্তী পদ মানে ইয়াৰ পাছৰ পদটো কি হ'ব ইয়াৰ পাছৰ পদটো কি হ'ব 2,6 হ'ব ইয়াৰ পাছৰ পদটো এটা হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পাছত এইটোতো তোমালোকৰ কিতাপতে আছে যে 11তম পদটো কি হ'ব 11তম পদটো এইটো 29 -3,5, 2 ইয়াৰ 11তম পদটো হ'ব 22 আৰু এটা প্ৰশ্ন আহিব পাৰে যে এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা যেতিয়া এটা অসম্ভৱ ঘটনাৰ সম্ভাৱিতা হ'ব এইটো হ'ব এই 0 অসম্ভৱ যিটো ঘটনা সম্ভৱ নহয় মানে এইটো হ'বই নোৱাৰে কেতিয়াও হ'ব নোৱাৰে এইটো কি হ'ব 0 হ'ব তাৰ পিছত আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন আছে যে এটা ঘটনা ইৰ সম্ভাৱিতা p ৰ এটা সংখ্যা যাতে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি নম্বৰটো 0 <= p e <= 1 এইটো হ'ব ইয়াৰ শুদ্ধ এইটো সদায় মনত ৰাখিবা যে এটা ঘটনা ইৰ সম্ভাৱিতা p এটা সংখ্যা যাতে এইটো মনত ৰাখিবা এই কন্ডিশনটো মনত ৰাখিবা এইটো বহুতবাৰ পৰীক্ষাত অহা দেখা যায় এইটো প্ৰশ্ন ইয়াতে আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন সুধিছে যে এটা লুডু গুটি এবাৰ মাৰিলে দুইতকৈ ডাঙৰ সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ব মানে এটা লুডু গুটি যেতিয়া মাৰো আমি দুইতকৈ ডাঙৰ সংখ্যা কি পাম ধৰি লোৱা কি পাম 3 পাম 4 পাম 5 পাম 6 পাম যে দুইতকৈ যেহেতু ডাঙৰ হাতটো নাপাও লুডু গুটিত হাতটো নাথাকে গতিকে আমি এই 4টা পাম এই 4 যিকোনো 4টাৰ পৰা এটা পাম গতিকে টোটাল ৰিজাল্ট কেটা হ'ব লুডু গুটি মাৰিলে লুডু গুটিৰ টোটাল কি 6টা ৰিজাল্ট হ'ব টোটাল ৰিজাল্ট হ'ব 6টা হয় 1 হ'ব নহলে 2 হ'ব 3 হ'ব 4 হ'ব নহলে 5 হ'ব গতিকে যেহেতু এটো 6টা ৰিজাল্টৰ পৰা টোটাল ৰিজাল্ট কিমান আছে 6 আৰু আমি দুইতকৈ বেছি পোৱাৰ সম্ভাৱিতা যেহেতু কৈছে তেনেহলে বেছি কেটা আছে 4টা যদি ইয়াত 4 বহাই দিও আৰু এটো যদি কটাকটি কৰো লঘিষ্ঠ আকাৰলৈ নিও দুবাৰ আৰু তিনিবাৰ তে হ'ব 2/3 টো হ'ব হৈ যাব ইয়াৰ আনসাৰ গতিকে এটো ইয়াত অপচন নম্বৰ যেটো বি দি আছে ইয়াত বি নম্বৰ অপচনটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটো ইয়াৰ পাছত আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন হৈছে যে a1x + b1y + c1 = 0 আৰু a2x + b2y + c2 = 0 সংগত ৰৈখিক সমীকৰণ জোৰ যেহেতু সংগত বুলি কৈছে তেনেহলে a1/a2 ≠ b1/b2 হ'ব যেহেতু সংগত বুলি কৈছে এটো তোমালোকক মই আগতে কও কিতাপৰ সাৰাংশখিনি পঢ়িব লাগে গতিকে এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ আৰু কি হ'ব আৰু এটো হ'ব সংগত হ'ব আৰু এটো সংগত হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব সি নম্বৰটো 1 আৰু 3 এটো হ'ব সংগত এটো ভালদৰে মনত ৰাখিবা এটো হ'ব সংগত আৰু এটো হ'ব সংগত এটো সংগত নহয় তাৰ পাছৰ প্ৰশ্নটো আছে যে কোনো x² - px + q = 0 pq বাস্তৱ সংখ্যা দ্বিঘাত সমীকৰণটো কোনো বাস্তৱ মূল নাথাকে যদি কোনো এটা বাস্তৱ মূল নাথাকে তেনেহলে ইয়াৰ কি হ'ব b² কি হ'ব যে কোনো বাস্তৱ মূল যদি নাথাকে তেনেহলে কি হ'ব b² - 4 কি আছিল 4ac <1 কি হ'ব 1 নহয় <0 এটো যদি থাকে এটো ফৰ্মত যদি থাকে তেনেহলে ইয়াৰ কোনো বাস্তৱ মূল নাথাকে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব তেনেহলে ইয়াৰ কোনো অপচনত দিয়া আছে ওপৰৰ এটাও নহয় তে এটো হ'ব পাৰে তোমালোকে এটো শুদ্ধ উত্তৰটো কোনটো হ'ব পাৰে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনাই দিয়া তাৰ পিছত আৰু এটা কমন প্ৰশ্ন হৈছে যে যদি n m ৰ ঘনমূল হয় তেন্তে m ৰ মান হ'ব কি হ'ব এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব m³ হ'ব ইয়াৰ শুদ্ধ উত্তৰ তাৰ পিছত আৰু এটা প্ৰশ্ন আহিব পাৰে যে প্ৰথম nটা অযুগ্ম স্বাভাৱিক সংখ্যাৰ যোগফল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2n + 1 তাৰ পিছত যদি এটা ap ৰ nতম পদ 3n + 5 তেতিয়া ইয়াৰ সাধাৰণ অন্তৰ কি হ'ব 3 হ'ব ইয়াৰ সাধাৰণ অন্তৰ আৰু তাৰ পাছত যদি abc সমান্তৰ প্ৰগতিত থাকে মানে abc তিনিটা সমান্তৰ প্ৰগতিত আছে তেতিয়া কি হ'ব 2b + c এটো কেনেকৈ হ'ব 2b + ac তেনেহলে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2b = a + c এটো তোমালোকে প্ৰথম পদ আৰু সাধাৰণ অন্তৰ মানে c - b বা b - a এনেকৈ কৰিলে তোমালোকে এটো উত্তৰ পাই যাবা ইয়াৰ শুদ্ধ উত্তৰটো তাৰ পিছত আৰু এটা কোৱেশ্চন আহিব পাৰে যে x অক্ষৰ পৰা 3,2 বিন্দুৰ দূৰত্ব যেহেতু x অক্ষৰ পৰা কৈছে
যেহেতু ছাত্ৰসকল x অক্ষৰ পৰা কি কৈছে মূল দূৰত্ব ওলাব কৈছে তেনেহলে এটো কি ফৰ্মুলা তোমালোকে সকলোৱে জানা যে কি হ'ব x² √x² + y² এটো কৰিলে তোমালোকৰ হৈ যাব তো এটো কি হ'ব √ যদি কৰি দিও 3² + -2² কি হৈ যাব এটো হৈ যাব 9 এটো হৈ যাব 9 আৰু ইয়াতে 3² 9 হৈ গল আৰু তাৰ পাছত কি 2 - √² 4 হৈ গল আৰু √13 যেটো অপচনত আছে হেটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ইয়াৰ পাছত আৰু এটা ইম্পৰ্টেন্ট কোৱেশ্চন আছে যে নিশ্চিত ঘটনাৰ সম্ভাৱিতা হল মানে যেটো নিশ্চিত মানে এটো হ'ব পাৰে ঘটনাটো এটো নিশ্চিত ঘটনাৰ সম্ভাৱিতা সদায় 1 হয় আৰু অনিশ্চিত মানে যেটো অসম্ভৱ ঘটনাৰ সম্ভাৱিতা 0 এই দুটা ভালদৰে মনত ৰাখিব পৰীক্ষাত এটো আহিব ইয়াৰ পাছত আৰু এটা কোৱেশ্চন আছে যে 3√8 + 3√27 3√64 ৰ মান কিমান হ'ব যেহেতু ইয়াত এটো আমি কৰিলে পাম ৰবা ইয়াতে চাও পৰি আছে 3√, এটো যেহেতু 8 আছিলে 8 টোক আমি কি 2 কিউবত পৰিণত কৰিছো মানে 2 কিউব মানে 8 তাৰ পিছত 3 কিউব মানে কি 3 কিউব মানে 27 এ হয় আকৌ 4 কিউব মানে 64 এ হয় গতিকে কিউব দুটা এটো মিল আছে কাৰণে √, কেটা উঠি গৈছে ইয়াত থাকি গল কি 2 + 3 + 4 তে এটো কি যোগ কৰিলে আমি কি পাই যাম 9 পাই যাম গতিকে ইয়াৰ শুদ্ধ উত্তৰ ইয়াতে সোৱা অপচন নম্বৰ 9 টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ দি এটো এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব ইম্পৰ্টেন্ট কোৱেশ্চন এটো তোমালোকৰ মেট্ৰিক ফাইনেলৰ কাৰণে ইয়াত কি কৈছে ছাত্ৰসকল ইয়াত এটা কি দিছে এটা মধ্যমা শ্ৰেণীৰ উচ্চ সীমা আৰু বহুলক শ্ৰেণীৰ নিম্ন সীমাৰ পাৰ্থক্য গতিকে উচ্চ সীমা আৰু নিম্ন সীমা মানে কি নিম্ন সীমা হৈছে এটো আৰু উচ্চ সীমা হৈছে এটো সাইডৰ গতিকে এটোটো যে পাৰ্থক্য মানে এটোৰ পৰা এটো মাইনাস কৰিলে কিমান পাম আমি পাই যাম 20 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 20 এনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব গতিকে ছাত্ৰসকল আজিৰ ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই অলপ ভাল পালা তেনেহলে ভিডিওটো এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুন গাইছা তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ছাত্ৰসকল আৰু প্ৰেক্টিছৰ কাৰণে যদি তোমালোকৰ আৰু এমসিকিউ কোৱেশ্চন লাগে তেনেহলে বহুত এমসিকিউ কোৱেশ্চন আমাৰ WhatsApp চেনেলত দিয়া হ'ব তাতে তোমালোকে কমেন্ট সেকশনৰ পৰা লিংকটোত ক্লিক কৰিলেই তোমালোকে WhatsAppত জয়েন হৈ যাবা তাতে গৈ তোমালোকে WhatsApp চেনেলটো ফলো কৰি দিবা ফলো বটনটো দবাই দিবা তেতিয়া তোমালোকে তাতে বহুত কিছুমান কোৱেশ্চন প্ৰেক্টিছ পাই যাবা আৰু তাৰ পৰাই তোমালোকে প্ৰেক্টিছ কৰিব পাৰিবা আৰু কমন প্ৰশ্নও দিয়া হ'ব তাত গতিকে আজিৰ কাৰণে ইমানেই বাই